তিনিচুকীয়া মানৱ কল্যাণ ভৱনত তিনিচুকীয়া বিধানসভা সমষ্টিৰ ৰেচন কাৰ্ড বিতৰণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে তিনিচুকীয়া বিধানসভা সমষ্টিৰ বিধায়ক প্ৰাক্তন মন্ত্ৰী তথা অসম খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অধ্যক্ষ সঞ্জয় কিষাণে। জিলাখনৰ সদৰ সমষ্টিটোত নতুন হিতাধিকাৰীৰ পৰিয়ালৰ সংখ্যা হৈছে ৬,৩১৭টা আৰু জনসংখ্যা ১৫,৭৪২ জন। উক্ত অনুষ্ঠানত আদৰণি ভাষণ দিয়ে অতিৰিক্ত আয়ুক্ত মিৰ্জানা হুছেইনে। খাদ্য সামগ্ৰী যোগান ধৰি থকা হৈছে। আগন্তুক মাহৰ পৰা আমাৰ জিলাখনত মুঠ 76টা পৰিয়ালক ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন 2013 15,742 জন হিতাধিকাৰী সংযোজন কৰিছে আৰু মুঠ 6,317টা পৰিয়াল ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন 2013 জৰিয়তে খাদ্য সামগ্ৰী লাভ কৰিবলৈ সক্ষম হ'ব। মাননীয় বিধায়ক, মাননীয় বিশিষ্ট ব্যক্তিসকল, আইনমন্ত্ৰীসকল, মিডিয়া পাৰ্চন সকলো তাৰ ভিতৰত আমাৰ তিনিচুকীয়া জিলাতো প্ৰত্যেকটো বিধানসভা সমষ্টিতে আজি আমি ৰাচন কাৰ্ড বিতৰণ কৰি আছোঁ। আমাৰ সকলোবিলাকতে আজি এই কাৰ্যসূচী আৰম্ভ হৈছে। বিনামূলীয়া চাউলৰ ব্যৱস্থা কৰিছে। দেশৰ জনগণৰ খাদ্য সুৰক্ষা নিশ্চিত কৰাৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন 2013 প্ৰণয়ন কৰা হৈছিল। এই আইন বলবৎ কৰি চৰকাৰে সমাজৰ আৰ্থিকভাৱে পিছপৰা শ্ৰেণীৰ বাবে পুষ্টিকৰ খাদ্যৰ সহজলভ্যতা সুনিশ্চিত কৰিছে। সৰ্বসাধাৰণৰ ভোক আৰু পুষ্টিহীনতা নিবাৰণৰ উদ্দেশ্যে এই আঁচনিৰ অধীনত সমগ্ৰ দেশত বৰ্তমান 80 কোটিতকৈ অধিক জনসাধাৰণক বিনামূলীয়াকৈ চাউল যোগান ধৰা সফলতা লাভ কৰিছে। শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে এই প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা ম্যাদ অহা জনগণ উপকৃত হৈ থাকে। মই প্ৰথমে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অন্তৰ সৈতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি সমগ্ৰ অসমৰ লগতে আমাৰ তিনিচুকীয়া জিলা তথা তিনিচুকীয়া বিধানসভা সমষ্টিটো আমি দুখীয়া দৰিদ্ৰ লোকসকলৰ বাবে ৰেচন কাৰ্ড বিতৰণ কৰিবৰ কাৰণে সক্ষম হৈছোঁ। আৰু আজি আমাৰ এই বিধানসভা সমষ্টিটোত প্ৰায় 15,700তকৈ অধিক ৰেচন কাৰ্ড আমি দিবৰ কাৰণে সক্ষম হৈছোঁ। গতিকে মই আশা কৰিছোঁ যে ইয়াৰ পৰা বিশেষভাৱে দুখীয়া লোকসকল যথেষ্ট উপকৃত হ'ব আৰু আমি চেষ্টা কৰিম যাতে সময়মতে এখেতসকলৰ এই ৰেচন কাৰ্ডসমূহ আমি প্ৰদান কৰিব পাৰোঁ। কাৰণ আজিৰ তাৰিখত ৰেচন কাৰ্ডৰ লগত কেৱল চাউলেই নহয়, এই ৰেচন কাৰ্ডৰ লগত বহুবিলাক বিষয় সাঙুৰ খাই আছে। যিদৰে আমি ৰেচন কাৰ্ড থকা লোকসকলক আমি ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছোঁ যে তেওঁলোকে ৰেচন কাৰ্ড পালে তেওঁলোকে আয়ুষ্মান ভাৰতখন পাবৰ কাৰণে সক্ষম হ'ব। ৰেচন কাৰ্ড পালে তেওঁলোকে অৰুণোদয় পাবৰ কাৰণে সক্ষম হ'ব। তো গতিকে এনেধৰণৰ বিষয়বিলাক আছে আৰু আমি আশা কৰিছোঁ যে এই লক্ষ্য উদ্দেশ্য আমি আৰু আগত বহলভাৱে আমি আগুৱাই লৈ যোৱাৰ কথা ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। মই আশা কৰিছোঁ যে আমি তিনিচুকীয়া বিধানসভা সমষ্টিটো সকলো দুখীয়া দৰিদ্ৰ লোকসকলৰ বাবে এই ৰেচন কাৰ্ডৰ উপযুক্ত ব্যৱস্থা কৰি পেলাই আমি তেখেতসকলৰ পৰিয়ালটোৰ বাবে আমি বিশেষ এটা অৱদান আগবঢ়াবৰ কাৰণে আমি চেষ্টা কৰিম। তিনিচুকীয়াৰ পৰা মহম্মদ আসিফৰ ৰিপৰ্ট ইত্যাদি A to Z।